ৰাজ্যজুৰি ৰঙালীৰ পাৰ ভঙা উচা ব্যতিক্ৰম নহয় গোৰেশ্বৰৰ ৰাজাৰ মাটি নৱযুৱক পুথিভঁৰাল ৰঙালী বিহু সন্মিলনী আয়োজন কৰে ৰঙালী বিহুৰ 17 সংখ্যক ৰাজামাটি ৰঙালী বিহু উদযাপনত এই উখল মাখল পৰিৱেশ ভিন্ন নৃত্য আৰু বিহুগীতে মোহিত কৰিলে বিহুবলীয়া ৰাইজক স্থানীয় শিল্পীৰ গীত মাত আৰু আমন্ত্ৰিত শিল্পীৰ সংগীত অনুষ্ঠানৰে জীপাল হ'ল ৰাজাৰ মাটি নৱযুৱক পুথিভঁৰালৰ বাকৰি অনুষ্ঠানৰ শুভ উদ্বোধন কৰে বিটিআৰৰ কাৰ্যবাহী সদস্য ৰবীন্দ্ৰ নাৰ্জাৰীয়ে ৰাজাৰ মাটি নৱযুৱক পুথিভঁৰালৰ বিহু সন্মিলনীৰ উদ্যোগত 17 সংখ্যক ৰঙালী বিহু উৎসৱ উদযাপন আমাৰ দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হ'ল প্ৰথম দিনৰ কাৰ্যসূচীত আছিল আমাৰ আধুনিক নৃত্যৰ প্ৰতিযোগিতা খুব সুন্দৰভাৱে পৰিচালনা হ'ল আৰু আজি আমাৰ দ্বিতীয় দিনৰ কাৰ্যসূচী সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ জনপ্ৰিয় কণ্ঠশিল্পী মিণ্টু ৰাজদীপ ডেকা আৰু মৃণাল ৰাজদীপ ডেকা সংগীতানুষ্ঠান বৰ্তমান চলি আছে আমাৰ এই অনুষ্ঠানটি বহুত ধুনীয়াকৈ সুকলমে পাৰ হৈ গ'ল আশা কৰিছোঁ আৰু যিখিনি সময় বাকী আছে খুব ধুনীয়াকৈ পাৰ হৈ যাব ইয়াত আমাৰ সমূহ ৰাজামাটি গাঁৱৰ ৰাইজৰ তথা এই অঞ্চলৰ বিশিষ্ট ব্যক্তিসকলৰ পৰা আমি যথেষ্ট সহায় সহযোগ তথা আমাৰ আদৰ সন্মান আমি পাইছোঁ আমাক ধুনীয়াকৈ আমাক সহায় কৰিছে তাৰ কাৰণে আটাইটি ব্যক্তিলৈ আমি এই উদযাপন সমিতিৰ তৰফৰ পৰা আমি ৰঙালী বিহুৰ সাদৰ সম্ভাষণ জনাইছোঁ লগতে আমি ধন্যবাদ দিছোঁ ডেস্ক ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম